আমাৰ ছাৰৰ দাবী এইখন জেগা কাজিৰঙা ৰিজাৰ্ভ এৰিয়া হয়। ইয়াত কাজিৰঙা চবতকৈ বাঘ আটাইতকৈ বেছিকৈ পোৱা যায়। কিন্তু ইয়াততো এটা বাঘো নেদেখিলো। গুঞ্জন তুমি মোক বুৰ্বক বনাই লাগে ৰে। হেল্ল' নমস্কাৰ, মই আপোনালোকৰ গুঞ্জন আৰু মোৰ লগত আজি কোন আছে চাওকচোন। ৰাখক ইণ্ট্ৰটো নিজেই দিয়া তুমি। নমস্কাৰ সকলোকে, মই হলো অসমৰ ল'ৰা ৰিকি, ষ্টেইং ইন বেংগলোৰ এণ্ড ৱেলকাম বেক টু মাই মিনি ব্লগ। আজি আমি দুটা আহি পালো মোৰ ভাল লগৰ গুঞ্জনৰ ঘৰলৈ। বেংগলোৰত থাকে ল'ৰা অসমলৈ আহিছে। মই বোলো আমাৰ ঘৰলৈ এদিন আহিবা, কিমান দিনৰ পৰা যে তোমাক মাতি আছিলো, আজিহে আহিলা। ব'লা তোমাক আজি আমাৰ গাঁওখন দেখাওঁ। আৰম্ভণি কৰো বুলি ভাবিছো ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা। ব'লা বোলো আজি তোমাক আজি ব্ৰহ্মপুত্ৰ দেখাই আছো। একচুৱেলি ব্ৰহ্মপুত্ৰৰ বুকুত বুলি ক'লে ভুল হ'ব, অসমৰ বুকুত মানে কাজিৰঙাৰ ওচৰত। এতিয়া গুঞ্জনে মোক লৈ আহিলে ব্ৰহ্মপুত্ৰ পাৰলে। ইয়াত ওচৰে পাজৰে বাঘ ঘূলাই বোলে, কিন্তু এটাও নেদেখিলো দেখোন। কিয়ে গুঞ্জন? ৰয়েল বেংগল টাইগাৰ তুমি আৰু কি আছাই দেখোন। তেতিয়াহ'লে বেলেগনো কি লাগে আৰু কোৱাচোন বাৰু? তোমাক দেখি বাঘকেইটাই লুকালে হ'বলা। বাঘৰ লগত মিটিং কৰাৰ পিছতো হ'ব পাৰো, কিন্তু এতিয়া বেলেগ এটা জেগালৈ যাব লাগিছিল নহয়। এতিয়া বাঘ চাব নাপাই পেলাই আমি ঘূৰি আহিলো এখন ধুনীয়া মন্দিৰলৈ। এই মন্দিৰভাগৰ নাম পিছে আছে শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়। আপোনালোকে কোনোবা আহিছে নেকি বাৰু? কমেণ্টত ক'বচোন নেকি। মন্দিৰভাগ পুৰণি হোৱাৰ লগতে প্ৰাকৃতিক সৌন্দৰ্যও বৰ ধুনীয়া। এই গছডাল কিন্তু অলপমান বেলেগতকৈ বেলেগ। আপোনালোকে ধৰিব পাৰিছেনে? দেখিছেনে দুডাল গছ একেলগে জইন হৈ আছে। আজিলৈ আপোনালোকে এনেকুৱা গছ দেখিছে যদি কমেণ্ট এটা কৰি যাব। ব'লা এতিয়া তোমাক লৈ যাওঁ একদম মন্দিৰৰ ভিতৰলৈ। মন্দিৰৰ পৰিৱেশটো শান্ত হোৱাৰ লগতে ভিতৰৰ দৃশ্যও বৰ মনোৰম। সঁচাকে দেই, মন্দিৰৰ পৰিৱেশটো বৰ শান্ত আৰু বৰ ধুনীয়া, কিন্তু লগতে মন্দিৰভাগ বৰ চাফা চিকুণ আৰু এৰিয়াটো কিন্তু যথেষ্ট ডাঙৰ। মন্দিৰৰ পৰা ওলাই পেলাই আমি আহিলো গুঞ্জনৰ মামাকৰ ঘৰলৈ। ইয়াত আহি মই কিছুমান টেষ্টি আৰু ইউনিক বস্তু খাই ললো, যোনটো মই আজিলৈকে খাই পোৱা নাই। লুচি আৰু পায়সৰ কথা কোৱা নাই, কিন্তু এই ৰেড কালাৰ ভাজিটো যি আছিল নাজানো বাৰু, কিন্তু কি মজা আছিলে খাবলৈ। মাংস কেনেকুৱা সেইটো কোৱা? বহুত টেষ্টি বনাইছে, বহুত টেষ্টি। মামাৰ ঘৰ বাৰু দেখালো, খানাও ঠিক ঠাকে পালা হ'বলা। ব'লা এতিয়া আমাৰ ঘৰতো খাব লাগিব নহয় তুমি। মোৰ জীৱনৰ বহুত ইম্পৰ্টেণ্ট পাৰ্টলৈ তোমাক স্বাগতম জনাইছো। ব'লা এইটো হৈছে মোৰ টিউচনৰ ৰুম। তোমাকতো আজি দেখাম বুলি লৈ আহিছো, কাৰণ এইটোতে মোৰ মেক্সিমাম সময় কটোৱা হয়। টিউচন ৰুমটো বঢ়িয়াকে চাই মেলি পেলাই আমি বহি গলো বঢ়িয়াকে ভাত এসাঁজ খাবলৈ। বেয়া চাই নাপাবা আৰু, মা দেউতাই বৰ মৰমেৰে বনাইছে, তুমি এসাঁজ খাই যাবা বুলি। আশা কৰো তুমি ভালেই পালা। সঁচাকে খানাটো বৰ বঢ়িয়া হৈছিল, কিন্তু খাই একদম বঢ়িয়া লাগি গ'ল। আজিৰ দিনটো ইমান সোনকালে গুচি গ'ল ধৰিবই নোৱাৰিলো। আকৌ এদিন লগ পাম বুলি আশাৰে আমাৰ এতিয়া গৈ থাকে আৰু কি, আকৌ লগ পাম আৰু বেক টু আকৌ বেংগলোৰ ন, বেক টু বেংগলোৰ। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই। মোৰ ফালৰ পৰাও বাই বাই।